হয়, আমি প্ৰত্যক্ষ কৰিলোঁ। আমি ফেচবুকৰ যোগেদি বহুত মিডিয়াৰ যোগেদি পালোঁ যে ৰেজাউল কৰিমে ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা পদত্যাগ কৰিলে। যোৱা কেইদিনমান আগত যিটো ঘটনা হ'ল বা তেখেতে যি বক্তব্য কৰিলে, প্ৰথম কথাটো হ'ল এজন মানুহে ছাত্ৰ সংগঠন এৰি এদিনত কোনোবা ৰাজনৈতিক দলত যোগদান নকৰে। তেখেতৰ বহুত প্ৰি প্লান থাকে, বহুত কথা চিন্তা কৰে। জাতীয় কংগ্ৰেছৰ সংবিধানখন জানি বুজি তেখেতে তেনেকুৱা পৰিস্থিতি এটা ক্ৰিয়েট কৰিছে যাতে কিবা এটা যদি এটা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় আৰু তেখেতে এটা চহকী বা মানুহে জানি পায়। এইটো পলিটিকেল ষ্টেণ্ড বুলি ক'ব পাৰি। তাৰ ব্যক্তিগত বস্তু সি তেখেতে যি কৰিব কৰক, কিন্তু কথাটো হ'ল তেখেতে যে কথাবোৰ কৈছে ধুবুৰী জিলাক লৈ, ধুবুৰী জিলাক অমুক বনাব তমুক বনাব। এজ এ ধুবুৰী জিলাৰ বাসিন্দা হৈ মই প্ৰথমে ৰেজাউল কৰিমক সকিয়নি দিব বিচাৰিছিলোঁ। তেখেত ধুবুৰী জিলা বা ধুবুৰী জিলা খিলঞ্জীয়া দেশী মানুহ, ৰাজবংশী মানুহ, নাথযোগী মানুহৰ কিন্তু অভিভাৱক নহয়। আমাৰ ধুবুৰী জিলাৰ মানুহ আমি আছোঁ। আমি ধুবুৰী জিলাখনক আমি তিনিচুকীয়ালৈ কেনেকৈ লৈ যাব পাৰোঁ বা সেই পৰ্যায়লৈকে কেনেকৈ আমি উন্নয়নটো লৈ যাব পাৰোঁ, সেইটো আমাৰ চিন্তাধাৰা হ'ব লাগিব। তেখেতক বাহিৰৰ পৰা ধুবুৰীটো বদনাম কৰাৰ কোনো প্ৰয়োজন নাই আৰু মোৰ হিচাপত আমাৰ অভিভাৱক হোৱাৰো দৰকাৰ নাই। তেখেত আমাৰ অভিভাৱক নহয়। প্ৰথম কথাটো, তেখেত আমাৰ খিলঞ্জীয়া মানুহৰ অভিভাৱক নহয়। তেখেতে ব্যক্তিগত ৰাজনীতিৰ কাৰণে এনেকুৱা কথা কৈছে, এটা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিছে। মই এই কথাত তেখেতক আকৌ এবাৰ মই সকিয়নি দিছোঁ, ধুবুৰীলৈ যাতে অনাগত দিনত ধুবুৰী জিলাৰ বাসিন্দাক যাতে কোনো ধৰণৰ কথা কৈ আমাক কিন্তু লাজত যাতে নেপেলায়, নহ'লে আগন্তুক দিনত তেখেতে কিন্তু ইয়াৰ উত্তৰ পাই যাব। এইটোৱে মোৰ কথা। ৰেজাউল কৰিমৰ পদত্যাগ ৰেজাউল কৰিমক ৱেলকাম কৰাৰ সময়ত যদি জাতীয় কংগ্ৰেছে ভাবিছে যে তেখেতসকলৰ কিবা লাভ হ'ব, তো তেনেহ'লে লছ হ'ব। কিন্তু এটা কথা হ'ল, যদি জাতীয় কংগ্ৰেছে অকল খিলঞ্জীয়াৰ কথা ভাবে, লছ নহ'ব বুলি মই ভাবোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।